Hello students, तो আজি আমি chapter 8 or next part to discuss करिम. तो next part to तुमालोकर আছে about active and passive immunity. Active and passive immunity. সক্রিয় অসংক্রামকতা আৰু নিষ্ক্রিয় অসংক্রামকতা দুটা বস্তু পাম আমি active immunity and passive immunity সক্রিয় অসংক্রামকতা বা নিষ্ক্রিয় অসংক্রামকতা চাবা ইয়াৰ লগত আৰু দুটা বস্তু একেলগে চাম আমি active immunity লগত ৰিলেটেড হৈ থাকিব ভ্যাকসিনেশন চিটা again নিষ্ক্ৰিয় লগত হৈ থাকিব immunization vaccination is a type of active immunity and immunization is a type of passive immunity চিটাকৰণ বুলি যেটো কোৱা হয় চিটাকৰণ ভ্যাকসিনেশন জানাই চিটাকৰণটো কি বুলি কোৱা হয় active immunity বা সক্ৰিয় অসংক্ৰামকতা বুলি কোৱা হয় আৰু immunization তো হৈছে অসংক্ৰামকৰণ অসংক্ৰামকৰণটো কিহৰ উদাহৰণ এটা বা কিহৰ লগত জড়িত নিষ্ক্ৰিয় অসংক্ৰামকতাৰ লগত জড়িত এটা কথাখিনি কেনেকুৱা চাবা কিনো হয় একচুয়ালি active immunity passive immunity তো active immunity কি কৰা হয় সক্ৰিয় অসংক্ৰামকতাত কি কৰা হয় দেহত কিছুমান নিৰ্দিষ্ট পেথোজেন ৰোগজনক কিছুমান হুমাই দিয়া হয় দেহত কিছুমান নিৰ্দিষ্ট ৰোগজনক হুমাই দিয়া হয় আৰু যাৰ এগেইনষ্টত দেহটোৱে কি কৰে বিভিন্ন ধৰণৰ এন্টিবডি সৃষ্টি কৰে আৰু মই হিদিনা কৈছিলো যে আমাৰ বডিত কি আছে দুটা টাইপৰ সেল আছে বি লিম্ফোসাইট সেল এণ্ড টি লিম্ফোসাইট সেল আৰু এই সেল বিলাকক আমি কি বুলি ক'ব পাৰো মেমৰি সেল বুলিও ক'ব পাৰো মেমৰি সেল স্মৃতি কোষ তো মেমৰি সেল বিলাকে কি কৰে বি লিম্ফোসাইট সেল টি লিম্ফোসাইট সেল বিলাকে কি কৰিব যে যেতিয়া বডিত এটা পাৰ্টিকুলাৰ এন্টিজেনৰ এগেইনষ্টত হি কিবা এটা এন্টিবডি ফৰ্মেশন কৰে হি কি কৰে তাৰ ডাটাখিনি ষ্ট'ৰ কৰি থয় তো কথাটো এনেকুৱা যে যেতিয়া ভ্যাকসিনেশনৰ কথা কম যেতিয়া চিটাকৰণৰ কথা কম চিটাকৰণৰ সময়ত কি কৰিব যে মানুহজনৰ দেহত সেই নিৰ্দিষ্ট ৰোগটোৰে যেটো মানে পেথোজেন আছিল পেথোজেনটো দেহত ভৰাই দিয়া হ'ব যাৰ ফলত দেহত কি হ'ব এন্টিবডি সৃষ্টি হ'ব আৰু নেক্সট টাইম যেতিয়া নেচাৰেলি সেই পাৰ্টিকুলাৰ পেথোজেনটো তোমাৰ মানুহজনৰ দেহত সোমাব তেতিয়া কি হ'ব দেহটোৱে লগে লগে এন্টিবডি সৃষ্টি কৰি তাক কি কৰি পেলাব আলটিমেটলি ধ্বংস কৰি পেলাব ইন active immunity the particular pathogen responsible for the disease are inserted in the human body and human body produces antibody against that particular pathogen and in our human body there are two types of cell known as B lymphocyte cell or T lymphocyte cell and these are also known as memory cell B memory cell and T memory cell these cells does one thing that they memorize that what type of antibodies were prepared against any type of particular pathogen for example we can discuss about COVID vaccine okay in COVID vaccine we will get inserted through COVID virus in our body okay to COVID কি কৰা হয় যে কোভিডৰ যিবিলাক ভ্যাকসিন দি আছে ভ্যাকসিন বিলাকত কি কৰে আমাৰ দেহত কোভিডৰ ভাইৰাছটো হুমাই দিয়ে এটা লিমিটেড কন্ডিশনত ইন লিমিটেড এমাউন্ট তো সেইখিনিত কি হয় সেই পাৰ্টিকুলাৰ লিমিটেড ভাইৰাছখিনিক এগেইনষ্টত বডিয়ে কি ফৰ্মেশন কৰিব এন্টিবডি ফৰ্মেশন কৰিব আৰু এন্টিবডি ফৰ্মেশন কৰাৰ পিছত কি কৰিব আলটিমেটলি নেক্সট টাইম যেতিয়া নেচাৰেলি মানুহজনৰ বডিত কোভিড ভাইৰাছ এন্টাৰ কৰিব নেচাৰেলি তেতিয়া কি কৰিব বি মেমৰি সেল আৰু টি মেমৰি সেলে যিখিনি মেমৰাইজ কৰি ৰাখিছিল যে আগৰবাৰ মানে ভ্যাকসিনেশনৰ টাইমত যিখিনি কোভিড ভাইৰাছ দিয়া আছিল সেই ভাইৰাছখিনি কেনেকুৱাকৈ ডেষ্ট্ৰয় কৰা হ'ল কি এন্টিবডি ফৰ্মেশন কৰা হ'ল সেইখিনি কথা আলটিমেটলি ইউজ কৰি কি কৰি পেলাব কোভিড ভাইৰাছখিনি ডেষ্ট্ৰয় কৰি পেলাব তো সেইটো গ'ল তোমাৰ ভ্যাকসিনেশন এণ্ড active immunity active immunity is directly related with our body in the formation of antibody okay so active immunity is directly related with antibody formation active immunity বা সক্ৰিয় সংক্ৰামকতাটো কিহৰ লগত জড়িত হ'ব মানে পোনপটীয়াকৈ এই তোমাৰ দেহৰ এন্টিবডি সৃষ্টিৰ লগত জড়িত হ'ব এগেইন চাবা যেটো ইমিউনাইজেশন বা নিষ্ক্ৰিয় অসংক্ৰামকতা বা যেটো তোমাৰ কি বুলি কোৱা হয় passive immunity in passive immunity or in immunization process what is done like antivenom injection কি বস্তু চোৱা যে সৰ্বদংশনত যিবিলাক মানুহক সাপে খুটে তো সাপৰ যেটো বিষ থাকে যেটো পয়জন থাকে সেই বিষটো ডেষ্ট্ৰয় কৰাৰ কাৰণে ধ্বংস কৰাৰ কাৰণে যিবিলাক ইনজেকশন ইউজ কৰা হয় সেইবিলাক কি বুলি কোৱা হয় এন্টিভেনম বুলি কোৱা হয় ঠিক আছে antivenoms are particular type of injection which can destroy তো কি হ'ব যিবিলাক আমাৰ এন্টিভেনম ইনজেকশন থাকে এন্টিভেনম বিলাকত কি কৰা হয় ডাইৰেক্টলি প্ৰিপেয়াৰ্ড এন্টিবডি মানে বাহিৰত বনাই অনা এন্টিবডি কিছুমান কি কৰা হ'ব মানুহজনৰ দেহত ইনজেক্ট কৰা হ'ব চাবা in active immunity antibodies are prepared by our body okay again in passive immunity
প্ৰিপেয়াৰ্ড এণ্টিবডিজ আৰ ইনজেক্টেড ইন আৱাৰ বডি কি হয় সক্ৰিয় অসংক্ৰামকতাত আমাৰ দেহত কি কৰা হয় যে আমাৰ দেহটোক নিজে নিজৰ দেহটোক আমি কি কৰিব দিওঁ এণ্টিবডি সৃষ্টি কৰিব দিওঁ কিন্তু যেটো নিষ্ক্ৰিয় অসংক্ৰামকতাত আমি কি কৰোঁ বাহিৰৰ পৰা প্ৰিপেয়াৰ কৰি অনা এণ্টিবডিবিলাক সাধাৰণতে কি কৰা হয় মানুহজনৰ দেহত ইনচাৰ্ট কৰা হয় তো মই এণ্টিভেনম ইনজেকশ্যনৰ কথা কৈ আছিলোঁ এণ্টিভেনম ইনজেকশ্যনবিলাক জেনেৰেলি কিহত ইউজ কৰা যায় যে স্নেক বাইটিঙত ইউজ কৰা যায় স্নেক বাইটিঙৰ যিটো মানে স্নেক পয়জন একচুৱেলি টু ডিষ্ট্ৰয় স্নেক পয়জন এণ্টিভেনম ইনজেকশ্যনছ আৰ ইউজড তো এণ্টিভেনম ইনজেকশ্যনবিলাক কেনেকুৱাকৈ বনোৱা যায় তো কি কৰে একচুৱেলি স্নেক পয়জন or snake venom সাপৰ যেটো বিষ থাকিব সাপৰ বিষখিনি কি কৰিব হৰ্স ঘোঁৰাৰ বডিত ইনজেক্ট কৰা যায় হৰ্স and horse can produce antibody against that particular snake poison ঘোঁৰাই কি কৰিব পাৰে ঘোঁৰাবিলাকে তাৰ দেহত কি কৰিব পাৰে সাপৰ বিষটোৰ প্ৰতি মানে এগেইনষ্টত কি কৰিব পাৰে কিছুমান এন্টিবডি বনাব পাৰে then what is done blood is isolated from horse blood ঘোঁৰাটোৰ পৰা তেজখিনি উলিয়াই লোৱা হয় the serum portion is separated যিখিনি serum অংশ থাকে তেজৰ যিখিনি serum অংশখিনি সেপাৰেট কৰা হয় and in this serum antibodies are present এইখিনিত কি থাকিব এন্টিবডি বিলাক থাকিব হৈ গল serum তেজৰ যিখিনি serum অংশখিনিত কি থাকিব এন্টিবডি বিলাক থাকিব and antivenom injections are actually these prepared antibodies whenever a person get bitten by a snake কি কৰা হয় ultimately prepared antibodies from horse are injected in that particular human body and that particular antibody against the snake venom destroys the poisonous effect of snake poison in the human body মানুহজনক কি কৰা হ'ব ডাইৰেক্টলি তোমাৰ এই ঘোঁৰাৰ দেহত প্ৰিপেয়াৰ কৰি অনা যিখিনি এন্টিবডি আছিল সেই এন্টিবডিখিনি মানুহজনৰ দেহত সোমাই দিয়া হ'ব আৰু সেই নিৰ্দিষ্ট এন্টিবডিখিনি কি কৰিব মানুহজনৰ দেহত থকা যিখিনি সাপৰ বিষ আছিল সাপৰ বিষখিনি আলটিমেটলি ধ্বংস কৰি পেলাব তো এইখিনি আছিল তোমাৰ কিহৰ কথা যে এবাউট এক্টিভ ইমিউনিটি আৰু পেছিভ ইমিউনিটি মই ইয়াৰে ডিফাৰেন্সবিলাক লাগিব বাৰু ডিফাৰেন্সবিলাক মই দি দিম নোটছখিনিত এবাউট এক্টিভ ইমিউনিটি এণ্ড পেছিভ ইমিউনিটি ভেকচিনেশ্যন এণ্ড ইমিউনাইজেশ্যন তো এইখিনি আছিল তোমালোকৰ নৰ্মেল কথা নেক্সট এটা কমন ডিজিজ যেটো আমাৰ এন্টিবডিৰ লগত ৰিলেটেড হয় এলাৰ্জিজ ওকে এলাৰ্জিজ এটা তোমাৰ কমন এটা মানে ডিজিজ হয় যেটো তোমাৰ কিহৰ লগত ৰিলেটেড হয় এন্টিবডিৰ লগত ৰিলেটেড হয় তো এলাৰ্জিজ বুলি কোৱাৰ লগে লগে প্ৰথম কথা কি হৈছে এলাৰ্জি কাৰক কোনেনো একচুৱেলি এলাৰ্জি সৃষ্টি কৰিব পাৰে which particle can produce allergies in human bodies so allergens may be different types it may be pollen grain of flower dust it may be anything it may be some chemicals okay তো যিকোনো ধৰণৰ বস্তুবিলাক কি হ'ব পাৰে এলাৰ্জেন্ট হ'ব পাৰে যেনেকৈ ধৰা ফুলৰ পৰাগৰেণুবিলাক হ'ব পাৰে ধূলিবালি হ'ব পাৰে বা ধৰা তোমাৰ কীটপতংগৰ বিষবিলাক হ'ব পাৰে তো এনেকুৱা টাইপৰ বেলেগ বস্তু কিছুমান কেমিকেল হ'ব পাৰে যিবিলাকে কি কৰিব আমাৰ বডিত কিছুমান এলাৰ্জিক ৰেছপন্স কিছুমান ক্ৰিয়েট কৰে তো এলাৰ্জিৰ কথা আৰু মই নতুনকৈ আকৌ একচুৱেলি মানে ডিছকাছ কৰিব লগা কথা নাই তো এলাৰ্জি মানে কথাটো কেনেকুৱা হয় সেইখিনি কথা তোমালোকে জানাই এতিয়া এলাৰ্জিবিলাক একচুৱেলি কি এলাৰ্জিবিলাক হৈছে কিছুমান এণ্টিবডি ৰেছপন্স কিছুমান কেনেকুৱা টাইপৰ এণ্টিবডি IgE is the antibody which is responsible for allergy whenever any type of allergen comes in contact with the human body our human body produces IgE type of antibody in respect of that particular allergen okay and after that different allergic responses were seen in our human body যেতিয়া দেহত কিবা এটা কি হ'ব এলাৰ্জি সৃষ্টিকাৰী হেনে কিবা এটা মানে সংস্পৰ্শত আমাৰ দেহটো আহিব লগে লগে কি কৰিব দেহটোৱে IgE প্ৰকাৰৰ এন্টিবডি সৃষ্টি কৰে আৰু IgE এন্টিবডিবিলাক সৃষ্টি হোৱাৰ লগে লগে আমাৰ দেহত যিবিলাক এলাৰ্জিক ৰেছপন্স ধৰা খজুৱতি হ'ব এনেকুৱা টাইপৰ যিবিলাক এলাৰ্জিক ৰেছপন্সবিলাক ষ্টাৰ্ট হৈ যায় হৈ গ'ল তো এইটো আছিল তোমালোকৰ কিহৰ কথা এবাউট এলাৰ্জিজ নেক্সট আহা অটো ইমিউনিটি অসমীয়াত কোৱা হয় স্বীয় অসংক্ৰমতা হৈ গ'ল অটো ইমিউনিটি বা স্বীয় অসংক্ৰমতা তো চাবাচোন স্বীয় মানে কিবা নিজস্ব অসংক্ৰমতা বুলি ক'ব পাৰা নিজে হোৱা অট'মেটিক আল্টিমেটলি তো ইয়াতে কণ্ডিশ্যনটো কেনেকুৱা হয় যে when our immune cells or our antibodies start destroying our own body cell যেতিয়া কি কৰিব আমাৰ
যিবিলাক আমাৰ দেহত আমাৰ সুৰক্ষাৰ কাৰণে যিবিলাক কোষ জড়িত হৈ আছে বা যিবিলাক এণ্টিবডিবিলাকৰ কথা কওঁ এণ্টিবডিবিলাকে যদি আমাৰ দেহত নিজৰ দেহৰে যদি কোষবিলাক কি কৰা আৰম্ভ কৰে ধ্বংস কৰা আৰম্ভ কৰে তো এনেকুৱা টাইপৰ যিবিলাক ডিজিজ তাক কি বুলি কোৱা হয় অটো ইমিউন ডিজিজ বুলি কোৱা হয় আৰু সেই যিটো মানে একচুৱেলি প্ৰচেছ তাক কি বুলি কোৱা হয় অটো ইমিউনিটি বুলি কোৱা হয় ইন অটো ইমিউনিটি আৱাৰ ওন ইমিউন চেলছ starts destroying our own body cell কি কৰিব স্বীয় অসংক্ৰামকতাত আমাৰ দেহৰ আমাৰ নিজৰে দেহৰ অসংক্ৰামক কোষবিলাকে বা এণ্টিবডিবিলাকে কি কৰিব আমাৰে দেহৰ কোষবিলাক ধ্বংস কৰা আৰম্ভ কৰিব হৈ গ'ল আৰু সেইটো কি বুলি কোৱা হয় স্বীয় অসংক্ৰামকতা বুলি কোৱা হয় যিবিলাক ৰোগ হ'ব সেইবিলাকক কোৱা হ'ব স্বীয় অসংক্ৰামকতাজনিত ৰোগ that particular process is known as autoimmunity and disease which are produced due to autoimmunity are known as autoimmune diseases okay তো এইখিনি আছিল তোমালোকৰ অটো ইমিউনিটিৰ কথা তো অটো ইমিউনিটিৰ কথা যেতিয়া ক'ব যাম ইয়াতে এটা পাৰ্টিকুলাৰ ডিজিজৰ কথা পাম আমি ৰিউমেটইড আৰ্থৰাইটিছ ৰিউমেটইড আৰ্থৰাইটিছ অসমীয়াত কোৱা হয় বাত বিষ তো একচুৱেলি কি হয় দিছ ইজ এ পাৰ্টিকুলাৰ টাইপ অফ অটো ইমিউন ডিজিজ ইন হুইচ the affected person cannot move his or her joints তো যিবিলাক হাড়ৰ যিবিলাক জোৰ মানে যিবিলাক সন্ধিবিলাক থাকে য'ত হাড়বিলাক জোৰা লাগি থাকে তো সেই জোৰাবিলাক কি কৰিব নোৱাৰা হয় আল্টিমেটলি মুভ কৰিব নোৱাৰা হয় লৰচৰ কৰিব নোৱাৰা হয় এই ডিজিজটো কোৱা হয় ৰিউমেটইড আৰ্থৰাইটিছ বাত বিষ বুলি আৰু জেনেৰেলি কি হয় জেনেৰেলি যিবিলাক অটো ইমিউন ডিজিজ থাকে যিবিলাক স্বীয় সংক্ৰমতা জড়িত যিবিলাক ৰোগ থাকে তাৰ কি নাথাকে কোনো ধৰণৰ চিকিৎসা নাথাকে দেয়াৰ ইজ ন' ট্ৰিটমেণ্ট ফৰ অটো ইমিউনিটি ডিজিজ তাৰমানে নৰ্মেল কথাটো এনেকুৱা যে যিবিলাক বাত বিষ বা ৰিউমেটইড আৰ্থৰাইটিছ ইট হেজ ন' ট্ৰিটমেণ্ট ইয়াৰ কোনো ধৰণৰ কি নাথাকিব ট্ৰিটমেণ্ট নাথাকিব তাৰ কোনো ধৰণৰ চিকিৎসা নাথাকিব হৈ গ'ল তো এইখিনি আছিল তোমালোকৰ কিহৰ কথা এবাউট অটো ইমিউনিটি নেক্সট আমি আহিম নেক্সট টপিকটো হ'ব আমাৰ ইমিউন চিষ্টেম immune system in the body immune system in the body তো অসমীয়াত কোৱা হ'ব ইয়াৰ দেহৰ অসংক্ৰামকতা তন্ত্ৰ তো এইটো একচুৱেলি কি এটা চিষ্টেম হয় দ্যাট পাৰ্টিকুলাৰ চিষ্টেম হুইচ প্ৰভাইডছ ইমিউনিটি ইন আৱাৰ বডি আমাৰ দেহত যিটো তন্ত্ৰই কি কৰিব দেহটোক বাহিৰা মানে পেথোজেনৰ পৰা সুৰক্ষা প্ৰদান কৰিব তাকে কি বুলি কোৱা হ'ব অসংক্ৰামকতা তন্ত্ৰ বুলি কোৱা হ'ব বা ইমিউন চিষ্টেম বুলি কোৱা হ'ব এতিয়া চাবা ইমিউন চিষ্টেম বুলি কোৱা লগে লগে কেনেকুৱা কথা বা কিনো হয় একচুৱেলি তো ইমিউন চিষ্টেমবিলাকত যিবিলাক অৰ্গেন থাকিব তাক আমি দুটা পাৰ্টত ডিভাইড কৰিব পাৰোঁ যে প্ৰাইমেৰী ইমিউন অৰ্গেন এণ্ড ছেকেণ্ডাৰী ইমিউন অৰ্গেন প্ৰাইমাৰী এণ্ড ছেকেণ্ডাৰী হৈ গ'ল তো প্ৰাইমাৰী ইমিউন চিষ্টেম বুলি কোৱাৰ লগে লগে বা প্ৰাইমাৰী ইমিউন অৰ্গেন বুলি কোৱাৰ লগে লগে ইয়াতে আহিব কি বন মেৰু এণ্ড থায়ামাছ তো যদি আমি প্ৰাথমিক অসংক্ৰামকতা অংগ বুলি ক'ব যাওঁ আমি ইয়াতে কিহৰ কথা ক'ম বন মেৰু মিনছ হাড়ৰ মজ্জা হাড়ৰ যে মাজত থাকে হাড়বিলাকৰ যে মাজত থাকে সেইখিনি আৰু থায়ামাছ মানে থাইমাছ গ্ৰন্থি এইটো এটা থাইমাছ গ্ৰন্থি বুলিও কোৱা হয় থাইমাছ গ্ৰন্থি লোকেটেড এট নিয়াৰ দি হাৰ্ট তো ক'ত থাকিব থাইমাছ গ্লেণ্ডটো জেনেৰেলি হাৰ্টৰ ওচৰত থাকিব আৰু বন মেৰুবিলাক ক'ত থাকিব জানাই এইটো তো একচুৱেলি কি কৰে বন মেৰু এণ্ড থায়ামাছ আৰ ৰিলেটেড উইথ প্ৰডাকশ্যন অফ বি লিম্ফোচাইট এণ্ড টি লিম্ফোচাইট চেল তো জেনেৰেলি কি কৰিব ইহঁতে কি সৃষ্টি কৰিব বি লিম্ফোচাইট কোষ আৰু টি লিম্ফোচাইট কোষবিলাক সৃষ্টি কৰিব lymphocyte generally bone marrow produces B lymphocyte and T lymphocyte cell again it thymus they get macerated সাধাৰণতে কি কৰিব হাড়ৰ মজ্জাৰ পৰা B lymphocyte আৰু T lymphocyte কোষবিলাক সৃষ্টি হ'ব আৰু এইবিলাক কি হ'ব থায়ামাছ গ্ৰন্থিত যায় ইহঁত কি হ'ব পুৰত হ'ব বা আল্টিমেটলি ডেভেলপ হ'ব বা মান কি বুলি ক'ব পাৰোঁ আল্টিমেটলি তোমাৰ পৰিণত অৱস্থা প্ৰাপ্ত হ'ব এগেইন যদি আমি সেকেন্ডাৰী ইমিউন সিস্টেমৰ কথা ক'ব যাওঁ সেকেন্ডাৰী ইমিউন সিস্টেম ইনক্লুডছ lymph nodes secondary immune system include lymph nodes lochika granthi which are distributed in all over the body gote body te bilak gote dehote bilak ki thikibo hisori to thikibo belek positionat again tonsil to sobe jana tonsils are a type of secondary immune system gauno jibilak amar ki boli koa hoy ohonkrommo ongo boli koa hobo tar bhitor tonsil eta ahibo next ahibo tumar Peyer's patches তো এইবিলাক কি হ'ব এইবিলাক তোমাৰ আলটিমেটলি
দেহৰ যিবিলাক তোমাৰ কি সেকেন্ডাৰী যিবিলাক তোমাৰ মানে সেকেন্ডাৰী যিবিলাক ইমিউন সিস্টেম বা ইমিউন অৰ্গান এইবিলাক হয় তো কথাটো এনেকুৱা যে ইন প্ৰাইমাৰী ইমিউন অৰ্গানছ lymphoid cells or antibodies are produced and in secondary immune system they get stored কি হ'ব যিবিলাক প্ৰাথমিক যিবিলাক থাকিব প্ৰাথমিক যিবিলাক অসংক্ৰামতা অংগ থাকিব সেইবিলাকত কি হ'ব যিবিলাক আমাৰ অসংক্ৰামক কোষ থাকে দেহত সেইবিলাক সৃষ্টি হ'ব আৰু যিবিলাক গৌণ যিবিলাক অংগ থাকিব যেনেকৈ লক্ষিকা গ্ৰন্থিৰ কথা কৈছোঁ টনচিলৰ কথা কৈছোঁ এইবিলাকত আল্টিমেটলি যাই কি হ'ব সিহঁতবিলাক জমা হৈ থাকিব আৰু যেতিয়া বডিত এণ্টিজেনৰ লগত ইণ্টাৰেকশ্যন কৰিব লগা হ'ব এই পাৰ্টিকুলাৰ অৰ্গেনবিলাকৰ পৰা ৰিলিজ হৈ কি কৰিব সিহঁতে এণ্টিজেনবিলাক ডেষ্ট্ৰয় কৰিব লিম্ফ নোডছ উইল ডিষ্ট্ৰিবিউটেড অল অভাৰ দি বডি আমাৰ গোটেই বডিটোতে কি হৈ থাকিব লিম্ফ নোড লক্ষিকা গ্ৰন্থিবিলাক সিঁচৰিত হৈ থাকিব আৰু যেতিয়া whenever required or whenever they comes in contact with any type of antigen lymphoid tissues gets released from that particular glands তো কি হ'ব lymphoid কোষবিলাক সেই নিৰ্দিষ্ট অংগবিলাকৰ পৰা দেহত সিঁচৰিত হৈ যাব তো এইখিনি আছিল কিহৰ কথা প্ৰাইমাৰী এণ্ড সেকেন্ডাৰী lymphoid অৰ্গেনৰ কথা নেক্সট আহা কিহৰ কথা যে আমাৰ যিবিলাক তোমাৰ ইণ্টাৰনেল অৰ্গেন আছে ইণ্টাৰনেল অৰ্গেন লাইক আমাৰ ইছ'ফেগাছ ট্ৰেকাইটছ এনেকুৱা টাইপৰ যিবিলাক অৰ্গেন আছে ট্ৰেকিয়া তো এনেকুৱা টাইপৰ যিবিলাক ব্ৰংকাছ ট্ৰেকিয়া এনেকুৱা টাইপৰ যিবিলাক ইণ্টাৰনেল অৰ্গেন যেনেকৈ খাদ্য নলীবিলাক বা তোমাৰ আমাৰ ধৰি লোৱা চাহ নলীবিলাক এনেকুৱা টাইপৰ যিবিলাক তোমাৰ নলীবিলাক আছে তো সেই নলীবিলাকৰ ভিতৰৰ ফালে যিটো মিউকাছ লেয়াৰ থাকে মই সেইদিনাই কৈছোঁ যে দি ইণ্টাৰনেল পাইপছ উইৰ কাভাৰ্ড বাই মিউকাছ লেয়াৰ আমাৰ যিবিলাক আভ্যন্তৰীণ যিবিলাক নলী আছে নলীবিলাকৰ ভিতৰৰ ফালে কি থাকিব মিউকাছ লেয়াৰ থাকিব মই ফাৰ্ষ্ট ভিডিঅ'টোত কৈছোঁ এইখিনি কথা মিউকাছ লেয়াৰৰ কথা এণ্ড দেট পাৰ্টিকুলাৰ মিউকাছ লেয়াৰ কণ্টেইনছ ছাম স্পেচিয়েল টাইপ অফ লিম্ফইড টিছু আৰু সেইবিলাকত কি থাকিব এক বিশেষ ধৰণৰ কি থাকিব লিম্ফইড কোষ থাকিব লিম্ফইড কোষ যাক কি বুলি কোৱা হ'ব মল্ট is a specialized lymphoid tissue present in the mucus layer মল্ট হ'ল এটা বিশেষ ধৰণৰ লিম্ফইড কোষ বা লিম্ফইড কলা যিবিলাক কোষ থাকিব আমাৰ যিবিলাক মিউকাছ তৰপ আছে মিউকাছ যিবিলাক আৱৰণ আছে মিউকাছ আৱৰণবিলাকৰ ভিতৰত বা তাত আল্টিমেটলি কি হৈ থাকিব কানেক্ট হৈ থাকিব দি ফুল ফৰ্ম অফ মল্ট ইজ মিউকোসা associated lymphoid tissue ফুল ফৰ্মটো কি হ'ব মল্টৰ মিউকোসা সি হয় এইটো মিউকোসা এছ'চিয়েটেড লিম্ফইড টিছু এইখিনি গ'ল তোমালোকৰ কিহৰ কথা এবাউট ইমিউন চিষ্টেম অফ দি বডি